নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলো ঈশ্বৰৰ কৃপাত নিশ্চয় ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা। তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং ফৰ আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত 1998ৰ পৰা 2010 লৈকে মেট্ৰিক ফাইনেল পৰীক্ষাত যিমানবোৰ নেৰেশ্যন আহিছিল সেই সকলোবোৰ নেৰেশ্যন এটা এটাকৈ সলভ কৰিম, লগতে নেৰেশ্যন কৰাৰ কৌশলসমূহ তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম। ভিডিঅ' খুব ইম্পৰ্টেণ্ট হ'ব, গতিকে স্কিপ নকৰি শেষলৈকে চাবা। আৰু যদি এই চেনেলত একেবাৰে নতুন হৈ থকা চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবা। আহকচোন আমি আৰম্ভ কৰোঁ। 1998ত দুটা নেৰেশ্যন আহিছিল। তাৰে প্ৰথমটো হৈছে অৰুণ ছেড আই ডু নট ন' দিছ বয়। অৰুণে কৈছিল মই এই ল'ৰাজনক নাজানো। এইটো ডাইৰেক্ট স্পীচত দিয়া আছে, আমাৰ ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰিব লাগিব। ইয়াত অৰুণ ছেড, ইয়াত ছেড হৈছে ৰেপৰ্টিং ভাৰ্ব আৰু আই ডু নট ন' দিছ বয় এইখিনি হৈছে ৰেপৰ্টেড স্পীচ। যদি ইয়াক আমি ইনডাইৰেক্টলৈ চেঞ্জ কৰোঁ তেনেহ'লে কি হ'ব? অৰুণ ছেড হ'ব। তাৰপিছত কি হ'ব? ৰেপৰ্টিং ভাৰ্ব আৰু ৰেপৰ্টেড স্পীচৰ মাজত কনজাংশ্যন হিচাপে ডেট বহিব। চ' অৰুণ ছেড ডেট। আৰু কি হয়, ইয়াত কি দি আছে? আই ডু নট ন' দিছ বয়। আই, মনত ৰাখিব, আই সকলো সময়তে ৰেপৰ্টিং ভাৰ্বৰ ছাবজেক্ট চাই পৰিৱৰ্তন হয়। চ' ৰেপৰ্টিং ভাৰ্বৰ ছাবজেক্ট দি আছে অৰুণ। চ' কি হ'ব? আই বদলি কি হ'ব? হি হ'ব, যিহেতু অৰুণ দিয়া আছে। চ' অৰুণ ছেড ডেট হি, আৰু ৰেপৰ্টেড স্পীচ যিহেতু প্ৰেজেণ্ট ইনডিফিনিটত দিয়া আছে, গতিকে ইনডাইৰেক্টত কি হ'ব? পাষ্ট ইনডিফিনিট হ'ব। চ' অৰুণ ছেড ডেট হি ডিড নট ন', আৰু দিছ চেঞ্জ হি ডেট হ'ব বয়। অৰুণ ছেড ডেট হি ডিড নট ন' ডেট বয়। ঠিক আছে। 2 নম্বৰটোত আহিছিল I asked the boy if he had answered all the questions. এইটো ইনডাইৰেক্ট স্পীচত দিয়া আছে, আমাৰ ডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰিব লাগিব। আৰু বাক্যটোৰ মাজত ইফ আছে। আমি জানো ইফ কেতিয়া হয়? যেতিয়া বাক্যটো ইণ্টাৰোগেটিভ চেণ্টেন্স হয় আৰু ইণ্টাৰোগেটিভ চেণ্টেন্সটো ইয়েছ ন' কুৱেশ্যন হয়। ঠিক আছে। যদি ইয়াক আমি ডাইৰেক্ট স্পীচলৈ চেঞ্জ কৰোঁ তেনেহ'লে কি হ'ব? আই ছেড টু দ্য বয়, ইয়াতে হেড, গতিকে আগত কি আছিল? হেভ আছিল। চ' আই ছেড টু দ্য বয়, কমা ইনভাৰ্টেড কমা আৰম্ভ, হেভ ইউ এনচাৰ্ড অল দ্য কুৱেশ্যনছ, যিটো ইণ্টাৰোগেটিভ চেণ্টেন্স হয়, গতিকে প্ৰশ্নবোধক চিহ্ন দি ইনভাৰ্টেড কমা ক্লজ কৰি দিব লাগিব। ঠিক আছে, বুজি পাইছে নিশ্চয়। 1999তো দুটা নেৰেশ্যন আহিছিল। তাৰে প্ৰথমটো হৈছে আই মেড চাম মানি য়েষ্টাৰডে অনিল ছেড। এইটো ডাইৰেক্টত দিয়া আছে, আমাৰ ইনডাইৰেক্ট কৰিব লাগিব। চ' আনচাৰ কি হ'ব? অনিল ছেড, তাৰপিছত ডেট হ'ব, অনিল ছেড ডেট, তাৰপিছত আই চেঞ্জ হৈ কি হ'ব? হি হ'ব, যিহেতু অনিল। চ' অনিল ছেড ডেট হি, আৰু যিহেতু এইটো পাষ্ট ইনডিফিনিট টেন্সত দিয়া আছে ৰেপৰ্টেড স্পীচ, চ' এইটো কি হ'ব? ইনডাইৰেক্টত পাষ্ট পাৰফেক্ট টেন্সত কনভাৰ্ট হ'ব। চ' অনিল ছেড ডেট হি হেড মেড চাম মানি, আৰু য়েষ্টাৰডে চেঞ্জ হৈ কি হ'ব? দি ডে বিফৰ। অনিল ছেড ডেট হি হেড মেড চাম মানি দি ডে বিফৰ। ঠিক আছে। 2 নম্বৰটোত আহিছিল ৰাজু টল্ড মি ডেট হি উড মিট মি দ্য নেক্সট ডে। গম পাই এইটো ইনডাইৰেক্টত দিয়া আছে, ডাইৰেক্ট কৰিব লাগিব। চ' আনচাৰ কি হ'ব? ৰাজু ছেড টু মি, যিহেতু টল্ড মি দিয়া আছে, কমা ঊৰ্ধ্বকমা আৰম্ভ, যিহেতু এইটো ফিউচাৰ ইনডিফিনিট টেন্সত দিয়া আছে, গতিকে চ' কি হ'ব? হি মানে কোন? আই শ্বেল মিট ইউ, মি চেঞ্জ হৈ ইউ, আৰু দি নেক্সট ডে চেঞ্জ হৈ টুমৰ', কমা দি ঊৰ্ধ্বকমা ক্লজ কৰি দিব। ৰাজু ছেড টু মি আই শ্বেল মিট ইউ টুমৰ'। ঠিক আছে। চনতো দুটা নেৰেশ্যন আহিছিল। তাৰে প্ৰথমটো হৈছে অনিতা ছেড টু ৰবি প্লিজ লেণ্ড মি ইয়ৰ পেন। অনিতাই ৰবিক কৈছিল অনুগ্ৰহ কৰি তোমাৰ কলমটো মোক ধাৰে দিয়া। এইটো ডাইৰেক্ট স্পীচত দিয়া আছে, ইনডাইৰেক্টলৈ কৰিব লাগিব, গম পায়, আৰু বাক্যটো ইম্পাৰেটিভ চেণ্টেন্স হয়। ঠিক আছে। এতিয়া কথা হ'ল ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কৰোঁতে কি হয়? ইম্পাৰেটিভ চেণ্টেন্সত ৰেপৰ্টিং ভাৰ্ব ছেডৰ বদলি কেতিয়াবা এডভাইজড হয়, কেতিয়াবা অৰ্ডাৰ্ড হয়, আৰু কেতিয়াবা কি হয়? ৰিকুৱেষ্টেড হয়। যদি বাক্যটো উপদেশৰ কথা কয় তেতিয়াহ'লে কি হয়? এডভাইজ হয়। যদি আদেশৰ কথা হয় তেনেহ'লে অৰ্ডাৰ হয়, আৰু যদি অনুগ্ৰহৰ কথা বুজায় তেনেহ'লে কি হয়? ৰিকুৱেষ্টেড হয়। আৰু সাধাৰণতে প্লিজ থকা বাক্যবোৰত কি হয়? ৰিকুৱেষ্টেড হয়।
সাধাৰণতে হয়। চ' ইয়াত saidৰ পৰিৱৰ্তে কি হ'ব requested হ'ব। আৰু কি হয় reporting verb আৰু reported speechৰ মাজত কনজাংচন হিচাপে that বহে আৰু বাকিখিনি আগৰ মতো। চ' ইয়াৰ এনসাৰ কি হ'ব অনিতা requested ৰবি reporting verb reported speechৰ বহিল to অনিতা requested ৰবি to lend me আহি হ'ব her আৰু your pen চেঞ্জ হ'ব his pen। So অনিতা requested ৰবি to lend her his pen। নিশ্চয় বুজি পাইছা কিবা প্ৰবলেম থাকিলে কমেন্ট কৰিব নেক্সট ভিডিঅ'ত বনাই দিম ঠিক আছে। 2 নম্বৰটোত আহিছিল the boy told me that his father would meet me soon। ঠিক আছে এটো ইনডাইৰেক্টত দি আছে আমি ডাইৰেক্ট কৰিম কেনেকৈ কৰিম চাওক তো the boy told me so কি হ'ব the boy said to me কমা ঊৰ্ধ্বকমা আৰম্ভ his father মানে কোন হ'ব my father ঠিক আছে তো my father যেহেতু এটো কি আছে would গতিকে আগত কি আছিল will আছিল বা shall আছিল গতিকে my father লগত কি হ'ব will হ'ব my father will meet me says you soon। The boy said to me my father will meet you soon ঊৰ্ধ্বকমা ক্লোজ কৰি দি ফুল ষ্টপ দিব। 2001 চনত অহা নেৰেশনবোৰ হৈছে নাম্বাৰ 1 he said to me lend me your book for today। ঠিক আছে এটো ডাইৰেক্ট স্পিচত দিয়া আছে আৰু বাক্যটো ইম্পাৰেটিভ সেন্টেন্স হয় যেহেতু lend মানে ধাৰে দিয়াৰ কথা কৈছে সো বাক্যটো কি হ'ব saidৰ পৰিৱৰ্তে requested হ'ব he requested me তাৰ পিছত reporting verb আৰু reported speechৰ মাজত to বহিব যেহেতু ইম্পাৰেটিভ সেন্টেন্স সো he requested me to lend me চেঞ্জ হৈ কি হ'ব him হ'ব কিয় হল যে I আৰু me সকলো সময়তে reporting verbৰ subject চেঞ্জ হয় সো he আছে গতিকে him হ'ব he requested me to lend him আৰু কি হয় you সকলো সময়তে reporting verbৰ object চেঞ্জ হয় সো me আছে গতিকে কি হ'ব my book for today চেঞ্জ হৈ কি হল that day সো কি হল he requested me to lend him my book for that day clear। next number 2 আহিছিল he said to me you will be tired before you arrive। বাক্যটো ডাইৰেক্ট স্পিচত দিয়া আছে ইনডাইৰেক্টত কৰিব লাগিব আৰু বাক্যটো কি হয় assertive sentence হয় assertive sentence যদি reporting verbৰ লগত object থাকে তেনেহলে কি হয় reporting verb saidৰ পৰিৱৰ্তে told হয় সো কি হ'ব he told me to উঠি যায় he told me তাৰ পিছত reporting verb আৰু reported speechৰ মাজত that বহে he told me that you চেঞ্জ হয় কাক চাই reporting verbৰ objectটো চাই সো me চেঞ্জ হৈ কি হ'ব I হ'ব he told me that I তাৰ পিছত will গৈ would হ'ব I would be tired before you চেঞ্জ হৈ I আৰু arrive or past form হ'ব arrived ঠিক আছে he told me that I would be tired before I arrived নিশ্চয় বুজি পাইছা। next number to আছিল Ram asked me if I had a car। বাক্যটো ইনডাইৰেক্টত দি আছে ডাইৰেক্ট কৰিব লাগিব আৰু বাক্যটো কি হয় ইন্টাৰোগেটিভ সেন্টেন্স হয় আৰু ইন্টাৰোগেটিভ সেন্টেন্সটো কি হেৰে দি আছে yes no ৰে দি আছে কেনেকৈ গম পালো যে মাজত if আছে ঠিক আছে সো ডাইৰেক্ট কৰিলে কি হ'ব Ram said to me কমা দিব তাৰ পিছত উদ্ধকমা আৰম্ভ হ'ব do you have a car ইয়াত কিন্তু have to verb হয় মেইন verb ঠিক আছে সো আমি ধাৰে লৈছো do you have a car প্ৰশ্নবোধক চিহ্ন দি উদ্ধকমা ক্লোজ কৰি দিব বুজি পাইছে। নেক্সট নম্বৰটো আছিল the old man wished that I might be happy এটো অপটেটিভ সেন্টেন্সত দিয়া আছে সো ইয়াৰ ডাইৰেক্ট কি হ'ব the old man said কমা দি উদ্ধকমা আৰম্ভ হ'ব may you be happy ফুল ষ্টপ দি উদ্ধকমা ক্লোজ কৰি দিব নিশ্চয় বুজি পাইছা। 2002 চনত 4টা নেৰেশন আহিছিল তাৰে প্ৰথমটো হৈছে he said to me when did you buy this books এটো ডাইৰেক্টত দি আছে ইনডাইৰেক্টত কৰিব লাগিব আৰু বাক্যটো ইন্টাৰোগেটিভ হয় আৰু ইন্টাৰোগেটিভ বাক্যটো আকৌ কি আছে WH কোৱেশ্চনেৰে আৰম্ভ কৰা আছে এটো ক্লিয়াৰ। এতিয়া কথা হল যদি আমি ইনডাইৰেক্ট লৈ কৰো তেনেহলে কি হ'ব
প্ৰথম কথাটো হৈছে যদি বাক্যটো ইন্ট্ৰোগেটিভ হয় তেনেহ'লে কি কৰিব লাগে ৰেপৰ্টিং ভাৰ্ব saidৰ পৰিৱৰ্তে সাধাৰণতে asked বহুৱাব লাগে so he asked me ঠিক আছে আৰু ৰেপৰ্টিং ভাৰ্ব আৰু ৰেপৰ্টেড স্পীচৰ মাজত কনজাংচন হিচাপে যিটো WH কোৱেশ্চন দিয়া থাকে সেইটো বহে so ইয়াত when আছে গতিকে when হ'ব he asked me when তাৰপিছত you চেঞ্জ হয় ৰেপৰ্টিং ভাৰ্বৰ অবজেক্টক চাই ইয়াত আছে me so you চেঞ্জ হৈ কি হ'ব me তো ইয়াত তো me নহ'ব কি হ'ব I হ'ব মিৰ পৰিৱৰ্তে I হ'ব he asked me when I এটো যেহেতু ফার্স্ট ইনডিফিনিটত দিয়া আছে গতিকে ই পরিবর্তন হৈ কি হ'ব ফার্স্ট পারফেক্ট হ'ব হেড হ'ব এন্ড বট দিস বুক চেঞ্জ হৈ দ্যাট বুকস ঠিক আছে হি আস্কড মি when I had bought that books ক্লিয়ার 2 নম্বরটো দিয়া আছে I said I bought it yesterday এটো ডাইরেক্টত দিয়া আছে ইনডাইরেক্ট কৰিলে হ'ব I said তাৰপিছত হ'ব that I said that তাৰপিছত হ'ব I যেহেতু ফার্স্ট ইনডিফিনিট গতিকে হ'ব had bought হ'ব eat that yesterday থাকি the day before তো I said that I had bought that the day before ঠিক আছে নেক্সট নাম্বার 3 দিয়া আছে রবি thank me for my help so এটো ইনডাইরেক্টত দি আছে ডাইরেক্ট কৰিলে কি হ'ব রবি said to me thank you for your help ঠিক আছে নাম্বার 4 দিয়া আছে the old man prayed that God might help me so এটো ইনডাইরেক্টৰ পৰা ডাইৰেক্ট কৰিলে হ'ব the old man said comma may God help you এটো ইনভার্টেড কমাৰ ভিতৰত থাকিব ঠিক আছে the old man said may God help you Mohan said to Hori can I borrow 100 rupees from you এটো ডাইৰেক্টত দি আছে ইনডাইৰেক্টত কৰিব লাগিব আৰু বাক্যটো ইন্টাৰোগেটিভ সেন্টেন্স হয় আৰু ইন্টাৰোগেটিভ সেন্টেন্সটো yes no question টাইপ হয় ঠিক আছে তো যদি ইয়াক আমি ইনডাইৰেক্ট কৰোঁ তেনেহলে কি হ'ব মোহন asked Hori ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচৰ মাজত if বা whether আৰু আমি if বহাইছো মোহন asked Hori if I change হৈ হ'ব মোহন বা he তো he can change হৈ could borrow 100 rupees from you change হৈ him ঠিক আছে so মোহন asked Hori if he could borrow 100 rupees from him বুজি পাইছে Next number 2 দিয়া আছে Hori replied that he had no money to lend him এটো ইনডাইৰেক্ট দিয়া আছে আমি ডাইৰেক্ট কৰিম কেনেকৈ কৰিম চাও ইয়াৰ আনসাৰটো হ'ব Hori said I have no money to lend you কমা দি উদ্ধকমা ক্লোজ কৰি দিব বুজি পাইছে নেক্সট নাম্বাৰটো হৈছে can you ride a bicycle Onil said তো ডাইৰেক্ট দিয়া আছে আৰু ইন্টাৰোগেটিভ সেন্টেন্স হয় yes no টাইপ কোৱেশ্চনৰ সো ইয়াৰ আনসাৰ হ'ব কি অনিল asked if he could ride a bicycle বুজি পাইছা নেক্সট নাম্বাৰ 4 দিয়া আছে the teacher said the earth is round এটো চিৰসত্য বাক্য হয় মাজত অকল that বহুৱালে হৈ যায় so the teacher said that the earth is round clear তাৰ পাছনত আহিছিল প্ৰথমটো I made some money yesterday he said to Hori তো ডাইৰেক্টত দি আছে ইনডাইৰেক্ট কৰিলে কি হ'ব he told Hori that he made some money the day before ঠিক আছে next number 2 Mohan said that he goes for a walk every morning so এটো যদি আমি ডাইৰেক্টত কৰোঁ তেনেহলে কি হ'ব Mohan said comma ঊৰ্ধ্বকমা আৰম্ভ I go for a walk every morning ঊৰ্ধ্বকমা ক্লোজ কৰি দি ফুল স্টপ দিব বুজি পাইছে 2006 চনত দুটা নেৰেশন আহিছিল তাৰে প্ৰথমটো হৈছে The boy said sir please explain the poem once more এটো ডাইৰেক্টত দি আছে ইনডাইৰেক্ট কৰিলে কি হ'ব The boy requested the teacher to explain the poem once more বুজি পাইছে নেক্সট 2 নম্বৰটো আহিছিল The teacher said that he would do that the next day এটো ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিব লাগে কি হ'ব ইয়াৰ আনসাৰ The teacher said comma ঊৰ্ধ্বকমা আৰম্ভ I shall do this tomorrow
উৰ্দু কমা ক্লোজ কৰি দি ফুল ষ্টপ দিব। বুজি পাইছে? 2008 আহিছিল নাম্বাৰ 1 দি টিচাৰ ছেইড অনেষ্টি ইজ দ্য বেষ্ট পলিচি। সো এইটো চিৰসত্য হয়, গতিকে ইয়াক ইনডাইৰেক্ট কৰিলে হ'ব দি টিচাৰ ছেইড দ্যাট অনেষ্টি ইজ দ্য বেষ্ট পলিচি। ঠিক আছে। নাম্বাৰ 2 আহিছিল অনিতা ছেইড আই ডু নট ন' দ্য বয়। খুব ইজি আছিল এইটো। ইয়াৰ আনসাৰ কি হ'ব? অনিতা ছেইড দ্যাট she did not know the boy। ইয়াত ন হ'ব, know the boy। ঠিক আছে। নেক্সট 2009 আহিছিল নাম্বাৰ 1 দি লেডি ছেইড টু দ্য মেন আই ডিড নট ন' ইউ। এইটো কি আছে? ডাইৰেক্টত দি আছে, ইনডাইৰেক্টত কৰিব লাগিব। সো ইনডাইৰেক্টত কৰিলে কি হ'ব? দি লেডি told the man that she had not known him। কিয় had not known হ'ল? কাৰণ ৰেপৰ্টেড স্পীচ পাষ্ট ইনডিফিনিট টেন্সত দিয়া আছে, গতিকে ইনডাইৰেক্টত কি হ'ল? পাষ্ট পাৰফেক্ট হ'ল। গম পাইছে নিশ্চয়? নেক্সট নাম্বাৰ 2 দিয়া আছিল she asked him to keep quiet। ইয়াক যদি আমি ডাইৰেক্ট কৰোঁ তেনেহ'লে কি হ'ব? she said to him keep quiet। ঠিক আছে। 2010 আহিছিল নাম্বাৰ এ দি লেডি ছেইড টু মি আই উইল টেল ইউ মাই ষ্টৰি। ডাইৰেক্টত দি আছে, ইনডাইৰেক্টত কৰিব লাগিব। ইনডাইৰেক্টত কৰিলে হ'ব দি লেডি টল্ড মি দ্যাট शी উড টেল মি হাৰ ষ্টৰি। নেক্সট নাম্বাৰ বি আই টল্ড হাৰ দ্যাট আই হ্যাড ন' টাইম ফৰ ডেট। সো ইয়াৰ আনসাৰ কি হ'ব? আই ছেড টু হাৰ আই হ্যাভ ন' টাইম ফৰ দিছ। এইটো ইনডাইৰেক্ট, এইটো ডাইৰেক্ট। নিশ্চয় বুজি পাইছা। কিবা অসুবিধা থাকিলে কমেণ্ট কৰিবা, নেক্সট ভিডিঅ'ত বনাই দিম। আজিলৈ ইমানেই। ধন্যবাদ। বাই বাই।